নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন শৰ্টছৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। ৰাতিটোৰ ভিতৰতে আপোনাৰ একাউণ্টত আহি যাব কোটি কোটি টকা। কোটি কোটি টকা এটা ৰাতিৰ ভিতৰতে আপোনালোকৰ একাউণ্টত সোমাব, তো আপোনালোকে পাত্তাই নাপাব। ক'ৰ পৰা পইচা আহিলে, ক'ৰ পৰা নাহিলে, মুঠৰ ওপৰত আপোনালোকে খৰচাহে কৰিব লাগে। আপোনাৰ পইচা নহয়, বেলেগৰ পইচা আহি সোমাব আপোনাৰ একাউণ্টত ৰাতিৰ ভিতৰতে কোটিৰ ঘৰত, লাখৰ ঘৰতো নহয়, হাজাৰৰ ঘৰতো নহয়, কোটিৰ ঘৰত আপোনাৰ একাউণ্টত পইচা সোমাব। মুঠৰ ওপৰত আপোনাৰ মজাই মজা কাম বন কৰিব নালাগে, ঘৰতে বহিব লাগে, কোটি টকাৰ পইচা একাউণ্টত ভৰাব লাগে আৰু বিন্দাছ আপোনালোকে টহল মাৰিব লাগে। তো বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ হয়তো বিশ্বাস কৰিবলৈ অকণমান টান হৈ পৰিছে নহয়নে? আপোনাৰ একাউণ্টত আহি আকৌ কোনে কোটিৰ ঘৰত টকা আপোনাৰ একাউণ্টত ভৰাই থৈ যাব। কিন্তু এইটো সঁচা কথা, আমাৰ অসমত সংঘটিত হৈছে এই ঘটনাটো। মানে আপোনাৰ একাউণ্ট খোলাই দিব বেলেগে, আপোনাক একাউণ্ট খোলাই মেলি দিব ধুনীয়াকৈ, তো তেখেতলোকে আপোনালোকৰ একাউণ্টত ধুনীয়াকৈ পইচা ভৰাই দিব। সঁচাকৈ কৈছোঁ। তো বন্ধু বান্ধৱীসকল, বিশ্বাস চাগে হোৱা নাই, খবৰটো সম্পূৰ্ণকৈ চাওক, গোটেই মামলাটো তেতিয়া আপোনালোকে বুজি পাব। নহ'লে আধাখনীয়াকৈ চাই গুচি গ'লে আপোনালোকে একো বুজি নাপাব। তো মই শ্ৰীপাঞ্জী গগৈ, আপোনালোকে চাই আছে আপোন শৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে, মেইন খবৰটোৰ ফালে আগবাঢ়িছোঁ। তো বন্ধু বান্ধৱীসকল, আজিকালি বিভিন্ন কৌশলেৰে মানুহৰ একাউণ্টৰ পৰা পইচা উলিয়াই লৈ যোৱাটো একেবাৰে সহজ নহয় জানো? একেবাৰে সহজ। কাৰোবাৰ একাউণ্টৰ পৰা পইচা সৰলকি কৰাটো একেবাৰে সহজ। QR কোড আছে, QR কোড স্কেন কৰিবলৈ দিলেই হৈ গ'ল পইচা। মুঠতে বিভিন্ন কৌশল আছে আজিকালি মানুহৰ একাউণ্টৰ পৰা পইচা উলিয়াই লৈ আহিব পাৰি। এতিয়া নতুন এটা কৌশল ওলাইছে আৰু সেই কৌশলৰ বলি হৈছে আমাৰ অসমৰ দুজনকৈ ব্যক্তি। অসমৰ দুজন ব্যক্তিৰ ওচৰলৈ কোনোবা হয়তো মানুহ আহিয়ে ক'লে যে তোমালোকে একাউণ্ট দুটা খোলা, তোমালোকৰ একাউণ্টত পইচা জমা হ'ব। তো তেওঁলোকে কি কৰিলে, একাউণ্ট খুলিলে, তেওঁলোকৰ একাউণ্টত কোটিৰ ঘৰত পইচা জমা হ'ল। আৰু জমা হোৱাৰ পাছত যিসকল লোকে জমা কৰিছিলে তেওঁলোকে সেই পইচাটো উইথড্ৰ কৰি নিলে। তো মামলাটো সিমানেই। তেওঁলোকে পইচাটো জমা কৰিলে, জমা কৰাৰ বাবদ তেওঁলোকক কমিশ্যন দিলে, কমিশ্যন দিয়াৰ পাছত তেওঁলোকে মজা মাৰি সেই পইচাটো লৈ আছে। 1 কোটি টকা ধৰি লওক জমা কৰিছিলে, তাত কিবা পাৰ্চেণ্টেজ যেনিবা কমিশ্যন দি দিলে আপোনাক। ছাপ'জ মই যেনিবা আপোনাক ক'লোঁ যে আপুনি একাউণ্ট এটা খোলক, আপোনাৰ একাউণ্টত মই পইচা জমা কৰিম আৰু তাৰ বাবদ মই আপোনাক এটা কমিশ্যন প্ৰদান কৰিম। তো আপুনিতো পূৰা ফুল এগ্ৰী হৈ যাব যে হ'ব ঠিক আছে, একাউণ্টটো খোল, মোৰ পইচা জমা কৰ, মোক কমিশ্যনটো দিলেই হ'ব। ঠিক তেনেকৈ আমাৰ শিৱসাগৰৰ দুজন ব্যক্তিৰ ক্ষেত্ৰত তেনেকুৱা হৈ গ'ল। তো তেখেতলোকৰ একাউণ্টত সোমালে কৰ্ণাটকৰ মানুহৰ পইচা। এজন কৰ্ণাটকৰ ডক্তৰৰ পইচা শিৱসাগৰৰ দুজন ব্যক্তিৰ একাউণ্টত পইচা সোমালে বুলি জনাইছে। শিৱসাগৰৰ দুজন ব্যক্তিৰ একাউণ্টত এজন কৰ্ণাটকৰ ডক্তৰৰ পইচা আহি সোমালে আৰু সেই পইচাও কোটিৰ ঘৰত, হাজাৰৰ ঘৰতো নহয়, লাখৰ ঘৰতো নহয়, কোটিৰ ঘৰত তেওঁলোকৰ একাউণ্টত সোমালে। তো তেওঁলোকক কমিশ্যনটো দিলে, বাকী টকা যিকেইজন ব্যক্তিয়ে তেওঁলোকক একাউণ্ট খুলিবলৈ কৈছিলে তেওঁলোকে লৈ গুচি গ'ল। তো তেওঁলোকে পূৰা ধুনীয়াকৈ ঘৰত মজা মাৰি আছে। কিন্তু তাৰ পাছতেই কেইদিনমান পাছতেই কৰ্ণাটকৰ পুলিচ আহি পালেহি তেওঁলোকৰ ঘৰত। কৰ্ণাটকৰ পুলিচ আহি তেওঁলোকৰ ঘৰত পালেহি আৰু তাৰ পাছত কৰ্ণাটকৰ পুলিচে তেওঁলোকক এৰেষ্ট কৰি কৰ্ণাটকলৈ বুলি লৈ গুচি গ'ল। কৰ্ণাটকলৈ বুলি তেওঁলোকক লৈ পিনে গুচি গ'লগৈ। তো বন্ধু বান্ধৱীসকল, মানে এতিয়া আপোনালোকক সৰল অৰ্থত ঘটনাটো বুজাব বিচাৰিছোঁ। ঘটনাটো হৈছে কি, আপোনাকো তেনেকৈ কোনোবাই ক'ব পাৰে যে আপুনি একাউণ্ট এটা খোলক, আপোনাৰ একাউণ্টত আপোনাৰ সম্পৰ্কীয় বা আপোনাৰ চিনাকি কোনোবা মানুহে ক'ব যে আপুনি একাউণ্ট এটা খোলক, মই এটা এপ্লিকেশ্যন বনাইছোঁ বা মই এটা গেম বনাইছোঁ, তো সেই গেমৰ বা এপ্লিকেশ্যনৰ পইচাখিনি মই আপোনাৰ একাউণ্টত ভৰাম, আপোনাক মই কমিশ্যন দিম, মোৰ টেক্স মানে ধৰি লওক মোৰ টেক্স লাগি যাব, কিবা হ'ব তেনেকুৱা ধৰণৰ অজুহাত দিব, ক'ব যে আপোনাৰ একাউণ্টত পইচা ভৰাম আৰু আপোনালোকক এটা কমিশ্যন দিম। তো আপোনালোকেতো বিশ্বাস কৰি ল'ব, আপোনালোকৰ কোনোবা সম্পৰ্কীয় বা চিনাকি মানুহে কৈছে কাৰণ, হয়নে নহয়? তো আপোনালোকে বিশ্বাস কৰি ল'ব আৰু আপোনালোকৰ একাউণ্টত পইচাটো সোমাবলৈ দিব। আৰু তেওঁলোকে কি কৰিব, আপোনালোকৰ একাউণ্টত কাৰোবাৰ পৰা পইচা স্কেম কৰি বা হেক কৰি আপোনাৰ একাউণ্টত পইচাখিনি ভৰাই দিব আৰু আপোনাৰ একাউণ্টৰ পৰা নিজৰ একাউণ্টলৈ লৈ গুচি যাব। এতিয়া মই যেনিবা তেনেকুৱা ধৰণৰ কৰিলোঁ, মইতো নফচোঁ, আপুনিহে ফচি যাব, হয় নহয়? কাৰণ সেই পইচাখিনি তেখেতৰ একাউণ্টৰ পৰা ডাইৰেক্টলি আপোনাৰ একাউণ্টলৈ আহিছে, ডাইৰেক্টলি আপুনি ছাছপেক্ট। আৰু আপোনাৰ একাউণ্টৰ পৰা মোক আপুনি দিছে সেইটো ডাঙৰ কথা নহয়, আপুনি মোক দি দিছে ভাই, মই কি জানো, তেখেতে মোক মোৰ একাউণ্টত পইচাখিনি দি দিছে, মইতো নাজানো। তো ডাইৰেক্টলি ছাছপেক্ট জনটো আপুনিয়ে হৈ গ'ল। তো সেইকাৰণে
মিডলমেনজনক তেওঁলোকে কি কৰে মোহৰা বনাই পিনি গোটেই স্কেমবিলাক কৰি থাকে আৰু এই স্কেম যে কেৱল আমাৰ অসমৰ এই ব্যক্তি দুজনৰ লগতে সংগঠিত হ'ব বা হৈছে তেনেকুৱা ধৰণৰ কথা নহয় আপোনালোকৰ লগতো তেনেকুৱা ধৰণৰ হ'ব পাৰে আপোনালোকৰ লগতো তেনেকুৱা কোনোবাই কৰিব পাৰে গতিকে স্কেমটো এতিয়া যিহেতু ওলাইছে লাহে লাহে আৰু ওলাই থাকিব এনেকুৱা ধৰণৰ স্কেমবিলাক গতিকে কোনোবাই যদি আপোনালোকক কয় যে ৰাতিৰ ভিতৰতে তোৰ একাউণ্টত কোটি টকা সোমাই যাব আৰু সঁচাকৈয়ে সোমাব তোৰ বেংকৰ একাউণ্ট দে ভুলতেও আপোনালোকে বেংকৰ একাউণ্ট নিদিব নহ'লে কিন্তু বিৰাট সাংঘাতিক ৰকমে ফচি যাব মই আপোনালোকক একদম ডাইৰেক্টলি জনাই দিলোঁ তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা খবৰ ইমানেই খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা বিদায় মাগিছোঁ ধন্যবাদ জয় অসম